ৰ'ব ইমান লৰালৰিকৈনো কলৈ যায়। নমস্কাৰ দেই ৰাইজ, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া আমি ওলালোঁ নাৰায়ণপুৰলৈ বুলি। আমি মানে মই আৰু মোৰ লগৰটো। নাৰায়ণপুৰত মোৰ দাদাৰ বিয়া খাবলৈ বুলি স্কুটিৰে ওলালোঁ। গাড়ীত যোৱাত মোৰ কিছু অসুবিধা আছিল। লাহে লাহে আহি এয়া আমি বিয়া ঘৰ পালোঁহি। বিয়া ঘৰত উদুলি মুদলি পৰিৱেশ। বিয়া খোৱা হ'ল যদিও বিয়া ঘৰত বিশেষ ভিডিঅ' বনোৱা নহ'ল। বিয়া খাই উঠি ওচৰতে দাদাজনে ক'লে ইয়াত এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য আছে, ব'ল চাওঁ যদি। ময়ো ৰৈ নাথাকি দৃশ্যটো উপভোগ কৰিবলৈ আহিলোঁ। সঁচাকৈ এক মনোমোহা প্ৰাকৃতিক দৃশ্য, চালেই যেন চাই থাকিবৰ মন যায়। প্ৰাকৃতিক দৃশ্যটি চাই আমি আহি পালোঁহি লাহে লাহে ঐতিহাসিক লেটেকু পুখুৰী, য'ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল। সঁচাকৈ এক ঐতিহাসিক ঠাই। ইয়াৰ চৌপাশৰ পৰিৱেশ খুবেই ধুনীয়া। হাতত বৰ বিশেষ সময় নাছিল, সেয়েহে বিশেষ ভিডিঅ' বনোৱা নহ'ল। দুখনমান ফটো উঠি আমি পুনৰ ঘৰলৈ বুলি বাদ ল'লোঁ। পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।